নমস্কাৰ, আপুনি চাই আছে মাই নিউজ নৰ্থ ইষ্ট আৰু এই মুহূৰ্তত মই উপস্থিত হৈছোঁ গোৱালপাৰা জিলাৰ ধপতলা বজাৰত। আৰু কালিৰ দিনটোত এটা বিশেষ বিষয় লৈ আচলতে সমগ্ৰ ৰাজ্যজুৰি এটা শোকাকল পৰিৱেশে বিৰাজ কৰিছিল। এগৰাকী অধিবক্তা কৰ্মক্ষেত্ৰৰ পৰা ঘৰলৈ যোৱাৰ সময়তে এক ভয়ংকৰ পথ দুৰ্ঘটনাৰ সংঘটিত হয় আৰু তাৰ পিছতেই এই বিষয়টো লৈ আচলতে ছ'চিয়েল মিডিয়াত বিষয়টো লৈ যথেষ্ট দুখ প্ৰকাশ কৰা দেখিবলৈ পোৱা গৈছে ৰাইজে। আৰু এই বিষয়টো লৈ এক শোকাকুল পৰিৱেশে বিৰাজ কৰিছে কালিৰ দিনটোত। আৰু ঠিক সেইমতে আজিৰ দিনটোতো দেখিবলৈ পাইছোঁ গোৱালপাৰা জিলাৰ ধপতলা বজাৰত গোৱালপাৰা জিলা ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ ফালৰ পৰা শ্ৰদ্ধাঞ্জলি জনাই আছে। আৰু ইয়াত আচলতে যথেষ্টখিনি মানুহ সমাৱেশ হৈছে, যিটো মৃত্যু এক চিৰসত্য কথা, কিন্তু কিছুমান মৃত্যুৱে যেন আচলতে মানি ল'ব নোৱাৰি এক প্ৰকাৰ। আৰু সেই উদ্দেশ্যে কিন্তু আজি গোৱালপাৰা জিলা ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ বিষয়ববীয়াসকলে এনেদৰে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে আৰু মালাৰ্পণ কৰি আৰু বন্তি প্ৰজ্বলন কৰি আচলতে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা পৰিলক্ষিত হৈছে। এই মুহূৰ্তত মই দুই এগৰাকী বিষয়ৰ পৰা জানিবলৈ চেষ্টা কৰিম যে আপোনাৰ কাষলৈ আহিছোঁ। খুব এক শোকাকুল পৰিৱেশ কালি বিৰাজ কৰিলে, কৰ্মক্ষেত্ৰৰ পৰা ঘৰলৈ উভতি যোৱাৰ পথত ভয়ংকৰ পথ দুৰ্ঘটনাৰ সন্মুখীন হ'ল আৰু প্ৰাণ গ'ল। কি ক'ব? হয়, এইটো আচলতে এটা দুৰ্ভাগ্যজনক কথা যে আমাৰ বালাপাৰাৰ এজন বাইদেউ আমাৰ গোৱালপাৰা ল' কলেজত পঢ়িছিলে তেখেতে, আৰু তেখেতৰ বিবাহ সম্পূৰ্ণ হৈছিলে ভৱানীপুৰত। কিন্তু আমি দেখিলোঁ যে বাইদেউ কৰ্মৰত অৱস্থাৰ পৰা ঘৰলৈ উভতি অহাৰ পথত তেখেতে যি ভয়াৱহভাৱে ৰাস্তাত দুৰ্ঘটনাৰ সন্মুখীন হ'বলগীয়া হ'ল, আমি চাই বহুত দুখ অনুভৱ কৰিছোঁ। আমি বাইদেউৰ কাৰণে আজি আল্লাহৰ ওচৰত আমি প্ৰাৰ্থনা কৰিছোঁ যাতে বাইদেউক আল্লাহ পাকে জান্নাত নচিব কৰে আৰু বাইদেউৰ আত্মা যাতে চিৰশান্তি ৰূপে জান্নাতত বসবাস কৰিব পাৰে। আমি বাইদেউৰ দুয়ো পৰিয়াললৈ আমি গোৱালপাৰা জিলা ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ তৰফৰ পৰা আমি সমবেদনা জ্ঞাপন কৰিছোঁ। লগতে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ তৰফৰ পৰাও আমি সমবেদনা জ্ঞাপন কৰিছোঁ। দেখিবলৈ পোৱা গৈছে যে আজিকালি যি আচলতে যান বাহনৰ চলাচল, এই চলাচল অতি তীব্ৰবেগী হৈ পৰিছে। গতিকে আমি প্ৰশাসনক আমি অনুৰোধ জনাম যে আপোনালোকে এই যান বাহনৰ যি তীব্ৰবেগীভাৱে চলাচল কৰি আছে, গতিকে ইয়াৰ প্ৰতি আপোনালোকে সজাগতা অৱলম্বন হ'ব লাগে বা সজাগতা হ'ব লাগে, যাতে সেইবিলাক যান বাহনৰ কাৰণে সাধাৰণ মানুহৰ যাতে প্ৰাণ নাযায়। দুখ লাগিছে আজি যে যিজন বাইদেউ আজি এই দুৰ্ঘটনাত নিহত হৈছে, তেখেতৰ গৰ্ভত 3 মাহিলীয়া সন্তান আছিলে। আজি কেৱল বাইদেউৰ জীৱন যোৱা নাই, বাইদেউৰ জীৱন যোৱাৰ লগতে আজি সেই কণমানি 3 মাহীয়া সন্তানটোৰ কিন্তু আজি জীৱন গৈছে। গতিকে আমি প্ৰশাসনক আমি এটাই অনুৰোধ কৰিম যে বাইদেউ যি গাড়ীত নিহত হৈছে তাৰ সেইটো ভালকৈ তদন্ত হ'ব লাগে, আৰু তদন্ত হৈ বাইদেউৰ কাৰণে কিবা এটা চৰকাৰে কৰিব লাগে। জন্ম হ'লে মৃত্যু হ'বই, ইয়া অনিবাৰ্য কথা, ইয়া আমি জানো। কিন্তু কিছুমান মৃত্যুক আমি মানি ল'বলৈ টান পাওঁ। দুদিন পূৰ্বে ভৱানীপুৰ আঞ্চলিক মহাবিদ্যালয়ৰ সন্মুখত আদালতত কৰ্মৰত অধিবক্তা নাজমা য়াসমিন বাইদেউৰ যি অকাল মৃত্যু হ'ল, এই মৃত্যুত আমি সঁচাকৈ মৰ্মান্বিত হৈছোঁ আৰু অতিকে দুখ পাইছোঁ। আজি আমি ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ উদ্যোগত শ্ৰদ্ধাঞ্জলি অনুষ্ঠান কৰিলোঁ আৰু আমি নেদেখাজনৰ ওচৰত প্ৰাৰ্থনা কৰোঁ বাইদেউ যাতে আত্মাই সদগতি কামনা কৰে, চিৰশান্তি লাভ কৰে। এইখিনি আমি এনেদৰে আচলতে গোৱালপাৰা জিলা ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ এটা বিষয়ববীয়াসকলে আচলতে অধিবক্তাগৰাকীৰ আত্মাৰ চিৰশান্তি কামনা কৰিছে আৰু কামনা কৰি আচলতে পুষ্পাঞ্জলি আৰু বন্তি প্ৰজ্বলন কৰি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে। মোৰ লখিমীকেইজনীয়ে ইমান বেছিকৈ গাখীৰ দিয়ে, মনটো একেবাৰে ভাল লাগি যায়। বিয়মৰ দানা খোৱাৰ পৰা মই বেছিকৈ লাভৱান হৈছোঁ। আপোনালোকেও বিয়মৰ দানা খুৱাওক আৰু এইটো বেছিকৈ লাভ কৰক।